নমস্কাৰ শ্ৰদ্ধেয় ছাৰ বাইদেউসকল আজি আকৌ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম যে শিক্ষা হেতুত টিচাৰ মেপিং কেনেকৈ কৰিব লগা হয়। ইয়াতে সৰু এটা ডিফাৰেঞ্চেছ আছে, যাৰ কাৰণে হয়তো বহুত ছাৰ বাইদেৱে কৰিছে কামটো, কিন্তু এতিয়াও হয়তো কামখিনি সম্পূৰ্ণ হৈ উঠা নাই। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো মনোযোগৰে চাব, তেতিয়াহ'লে আপোনাৰ যি অলপ খোকোজা আছে সেইখিনি সমাপ্ত হৈ যাব। তো সেইটো কৰাৰ কাৰণতে আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমতে গুগলত গৈ শিক্ষা হেতু অসম যিটো আমাৰ পৰ্টেল আছে সেইটো চাৰ্চ কৰিব লাগিব। তাৰপিছত এনেকুৱা কৰাৰ পিছত আপোনালোকে দেখা পাইছে স্ক্ৰীনত শিক্ষা হেতু অসম আহিছে। শিক্ষা হেতু গুগলত চাৰ্চ কৰাৰ পিছত শিক্ষা হেতু অসম যেতিয়া আপোনালোকে দেখা পালে, ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে যেনেকুৱাকৈ লগ ইন কৰিব লাগে ঠিক তেনেকুৱাকৈ আপোনালোকে ইউজাৰ আই ডি, ডাইচ কোড, পাছৱাৰ্ডটো আপোনালোকে যি পাছৱাৰ্ড আছে সেইটো বহাব, ডিষ্ট্ৰিক্ট বহাব, তাৰপিছত কেপচা বহাই দিব। দিয়াৰ পিছত আপোনালোকে নেক্সট লগ ইন কৰাৰ পিছত আপোনালোকে দেখা পাব আমাৰ ডেছবৰ্ডটো অ'পেন হৈছে। ডেছবৰ্ডটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে কৰিব লগা কাম কি আছে, লেফ্ট ছাইড ওপৰৰ কৰ্নাৰত যিটো আমাৰ মেনু বাৰ আছে তাতে আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক, প্ৰথমতে আছে ডেছবৰ্ড, নেক্সট স্কুল মেনেজমেণ্ট, তাৰপিছত আছে মাৰ্চিয়েল আৰ্টছ ট্ৰেইনিং, তাৰপিছত আছে টিচাৰ্ছ এণ্ড ষ্টাফ, তাৰপিছত ষ্টুডেণ্ট মেনেজমেণ্ট। আমি কৰিব লাগিব টিচাৰ এণ্ড ষ্টাফ, যিটো টিচাৰ এণ্ড ষ্টাফত আমি ক্লিক কৰিব লাগিব। কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং আছে, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন আছে, ইনএক্টিভ টিচাৰ এণ্ড ষ্টাফ আছে, ষ্টাফ এক্সেল আপলোড লিষ্ট আছে, টিচাৰ ক্লাছেছ আছে, আৰু তাৰ তলত আছে এছাইন ক্লাছ টিচাৰ। এই দুটাৰ মাজতে আমাৰ কনফিউশ্যন হয়। টিচাৰ ক্লাছেছ আৰু এছাইন ক্লাছ টিচাৰ, এই দুটাৰ মাজতে আমাৰ কনফিউশ্যন হৈ আছে। সদ্যহতে আমাৰ বিভাগীয় ফালৰ পৰা যি নিৰ্দেশনা আহিছে, 5 নৱেম্বৰৰ ভিতৰত যিখিনি কাম কৰিব লগা আছে সেইখিনি হৈছে এছাইন ক্লাছ টিচাৰ। কিন্তু লগতে মই কৈ থওঁ, আমাৰ টিচাৰ ক্লাছেছ বহুত শিক্ষকৰে কৰাই আছে, অলমষ্ট 90% আছে। কিন্তু যদি কোনোবা টিচাৰৰ নতুনকৈ এপইণ্টমেণ্ট পাইছে, তেনেকুৱা ধৰণৰ টিচাৰৰ যদি কৰা নাই, তেনেহ'লে সেইখিনি কৰি ল'ব। এতিয়া কথাটো হৈছে, আমি চাওঁ টিচাৰ ক্লাছেছ যিটো আছে সেইটোত আমাৰ কি আছে। সেইটো কৰাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াতে স্ক্ৰীনত আহিছে, এইখন বিদ্যালয়ত যিমান টিচাৰ আছে প্ৰত্যেকজন টিচাৰৰ এগেইনষ্টতে ক্লাছবিলাক এছাইন কৰা আছে, কোনে কি কি ছাবজেক্ট পঢ়াইছে। আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, যদি কিবা কাৰণত ছাবজেক্ট এছাইন কৰাত ভুল হৈছে, ছাপ'জ ইংলিছ পঢ়ুৱাই কিন্তু এছামিছ লিখিছে, যদি ভুলতে হৈছে কোনোবা এটা ক্লাছত, ধৰি লৈছোঁ ক্লাছ 3ৰ ইংলিছ পঢ়ুৱাই কিন্তু এছামিছ বুলি দিছে, তেনেহ'লে আপোনালোকে এইটো আকৌ ইয়াতে ডিলিং যিটো অপশ্যন আছে, ডিলিং অপশ্যনটো ক্লিক কৰি আকৌ এইটো কাৰেক্ট কৰি ল'ব পাৰে। এতিয়া চাওক, এছাইন ক্লাছেছ টু টিচাৰ কৰাৰ লগে লগে আমাৰ কি আহিব, এছাইন ক্লাছেছ টু টিচাৰ হ'লে ষ্টাফৰ নামটো আহিব, ক্লাছটো আহিব, ছাবজেক্টটো আহিব। সেইটো হৈছে এছাইন ক্লাছেছ টু টিচাৰ। আৰু আমি যদি মেনু বাৰত আকৌ ঘূৰি আহিলোঁ, আমি আকৌ এতিয়া চাম এছাইন ক্লাছ টিচাৰ। সদ্যহতে 5 নৱেম্বৰৰ ভিতৰত যিটো কাম কমপ্লিট কৰিব দিছে, আৰু বহুত শিক্ষকে ভাবিছে ছাবজেক্ট এছাইন কৰিছে তাতে হৈ গৈছে, সেইকাৰণে অলপ দিগদাৰ হৈ আছে। তো আপোনালোকে চাওক, এতিয়া আমাক কৰিব লগা কাম হৈছে 5 নৱেম্বৰৰ ভিতৰত কৰিব লগা কামটো হৈছে এছাইন ক্লাছ টিচাৰ। এছাইন ক্লাছ টিচাৰ কৰাৰ লগে লগে আপোনালোকে দেখা পাব এনেকুৱাকৈ খোল খাই যাব। ইয়াতে আপোনালোকে চাওক কি আছে, এছাইন ক্লাছ টিচাৰ একেবাৰে ওপৰত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে ক্লাছ, আৰু তলত টিচাৰ দিয়া আছে। এইটো কি কৰিব লগা আছে, সেইটো হৈছে এজন শিক্ষকে এটা ক্লাছৰ, বা দুজন শিক্ষকে এটা ক্লাছৰো হ'ব পাৰে। এতিয়া ধৰি লৈছোঁ এটা LP স্কুলত যদি 2জন শিক্ষক আছে, তেনেহ'লে সেইখন LP স্কুলত 2জন শিক্ষকে ক শ্ৰেণীৰ পৰা 5 লৈকে আমাৰ 6টা ক্লাছ আছে, 6টা ক্লাছ ভগাই ল'ব লাগিব। তেনেহ'লে এজন টিচাৰৰ এগেইনষ্টত হয়তো ক শ্ৰেণী আহিব পাৰে, 1 আহিব পাৰে, 2 আহিব পাৰে, এনেকুৱাকৈ 3টা হ'ল, আৰু আনজন টিচাৰৰ এগেইনষ্টত 3, 4, 5 এনেকুৱা আহিব পাৰে। ঠিক তেনেকুৱাকৈ য'ত টিচাৰ বেছি আছে, 5জন আছে,
তেনেহ'লে কোনোবা এজন শিক্ষকৰ ভাগত 2টা পৰিব আৰু বাকীসকলৰ ভাগত 4টা পৰিব। ঠিক তেনেকুৱাকৈ যদি তাতে 3জন শিক্ষক আছে এনেকুৱা ধৰণে আপোনাৰ ক্লাছখিনি মিলাই ল'ব লাগিব। সদ্যহতে আমাৰ 5 নৱেম্বৰৰ ভিতৰত যিখিনি কাম কৰিব দিছে সেইটো হৈছে এছাইন ক্লাছ টিচাৰ। ডেট মিনছ সেই টিচাৰজন শিক্ষা সেতুৰ ক্ষেত্ৰত ৰেছপনচিবল হ'ব সেইটো ক্লাছৰ ওপৰত। ধৰি লৈছোঁ মোক যদি ক্লাছ 5টো এছাইন কৰা হৈছে তেনেহ'লে মই ক্লাছ 5ৰ এটেণ্ডেঞ্চ ৰিলেটেড বা এটেণ্ডেঞ্চ ৰিলেটেড যিবিলাক ইছ্যু আছে কিয় বা ফটো এনৰোল কৰা এইবিলাক লৈ ৰেছপনচিবল সেইজন শিক্ষকে থাকিব। সেইকাৰণে বিভাগীয় ফালৰ পৰা ক্লাছ এছাইন কৰিব দিছে। ইয়াত একো কৰিব লগা নাই, ক্লাছটো ছিলেক্ট কৰিব। এনেকুৱা ক্লাছ মই ছিলেক্ট কৰি লৈছোঁ, ছাপ'জ ক্লাছ 7টো ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত কি কৰিব লাগিব, টিচাৰৰ নামটো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিকেইজন ষ্টাফ তাতে এনলিষ্টেড হৈ আছে সেই ষ্টাফ কেইজন আহি যাব। সেই ষ্টাফৰ নামটো পুট কৰি ইয়াতে ছাবমিট বটনটো ক্লিক কৰিলে হৈ যাব। চাওক এইখিনি মই কৰিলোঁ, এছাইন কৰি দিলোঁ, ক্লাছটো এছাইন হৈ গ'ল এজনৰ। ইয়াতে যদি আকৌ কিবা ভুল ভ্ৰান্তি হৈ যায় আপোনালোকে এডিট বটনটো ক্লিক কৰিব কাৰেক্ট কৰিব পাৰিব। তো যিখিনি নহওক এইখিনিয়ে আছে মূল কথা। মূল কথাটো হৈছে ক্লাছ এছাইন কৰাটো লৈহে আমাৰ আচল কথাটো হৈ আছে। ইয়াতে আপোনালোকে চাব টিচাৰ্ছ ক্লাছেছ এণ্ড এছাইন ক্লাছ টিচাৰ, এই দুটা এছাইন ক্লাছ টিচাৰটো বাই 5 নৱেম্বৰ কমপ্লিট কৰি দিছে। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি চাই উপকৃত হ'ব। যদি আপোনালোকে উপকৃত হয় বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।